তাৰপাছত আমি যেনেকৈ প্ৰেইজ এণ্ড ৱৰ্শ্বিপটো আমাৰ মেডাম জয়ন্তীৰ পৰা লোৱা হ'ব। এতিয়া আহক বাইবেল ৰিডিং এণ্ড অপেনিং প্ৰেয়াৰ ইভাঞ্জেলিষ্ট অজিত বড়ো। Hello. Hello. সকলোকে নমস্কাৰ, জয় মসিহ, গুড মৰ্নিং। আজি যীশু খ্ৰীষ্টৰ জন্ম আৰু আমি সেইটো পালিছোঁ যে ঈশ্বৰৰ আশীৰ্বাদ আৰু ঈশ্বৰে কেনেকুৱা আমাৰ কাৰণে আহিলে আৰু কিহৰ কাৰণে আহিলে আৰু কিহৰ কাৰণে জন্ম হ'ল। আমি আহক সকলোকে আদৰিছোঁ আপোনালোকে অহাৰ বাবে আৰু সকলোৱে যেন নম্ৰ ধৈৰ্য্যৰে থাকিব বুলি আৰু আশা কৰিছোঁ আৰু যাতে ঈশ্বৰৰ আশীৰ্বাদ আপোনালোকে যেন ল'ব পাৰিব আশা কৰিছোঁ। আহক আমি প্ৰথমতে ঈশ্বৰৰ বাইকলৈ যাম আৰু শিকিলোঁ। আমি লোকৰ 1:30 পদত আমি চাম ঈশ্বৰে কেনেকৈ আহিলে বা কেনেকৈ জন্ম ল'লে। আমি লোক 1:30 পদ আমি আপোনালোকে নিজৰ বাইবেলত চাব পাৰে, নিজৰ ভাষাত ইয়াতে লিখা আছে। তাতে দূতে তেওঁক ক'লে, হে মৰিয়ম, ভয় নকৰিবা, কিয়নো তুমি ঈশ্বৰৰ পৰা অনুগ্ৰহ পালা, আৰু চোৱা তুমি গৰ্ভৱতী হৈ প্ৰভু পুত্ৰ প্ৰসৱ কৰিবা আৰু তেওঁৰ নাম যীশু হ'বা। যেতিয়া মৰিয়াম তেওঁ এটা কইনা আছিলে, মানে বিয়া নোহোৱা আছিলে, এটি পুত্ৰ জন্মৰ কাৰণে এটা পবিত্ৰতা মানুহ লাগিব। তাৰ কাৰণে ঈশ্বৰে তেওঁক মানে গ্ৰহণ কৰিছে আৰু তেওঁৰ জীৱনত এটি পুত্ৰ প্ৰসৱ কৰিব বুলি কৈছে তেওঁ। আৰু 31 পদত আমি চালে, চোৱা তুমি গৰ্ভৱতী হৈ প্ৰভু প্ৰসৱ কৰিবা আৰু তেওঁৰ নাম যীশু থবা। তেওঁ মহান হ'ব আৰু সৰ্বে বা পৰি জনাৰ পুত্ৰ বুলি প্ৰখ্যাত হ'ব, আৰু প্ৰভুৰ পৰমেশ্বৰে তেওঁক পিতৃ দাৱীদৰ সিংহাসনত তেওঁক দিব, আৰু জাকোবৰ বংশৰ ওপৰত তেওঁ সৰ্বদাই ৰাজ্য কৰিব। তেওঁৰ ৰাজ্যৰ অনন্ত কেতিয়াও নহ'ব। তেতিয়া মৰিমে দূতক ক'লে, মই পুৰুষক মোক দেখা নাই, তেনে স্থলত মই কথা কেনেকৈ ক'ব পাৰে। তাতে দূতে উত্তৰ দি তেওঁক ক'লে, পবিত্ৰ আত্মা তোমাৰ ওপৰলৈ আহিব আৰু সৰ্বে বা পৰি ঈশ্বৰৰ শক্তিৰে তোমাক ছাঁ দি আৰু ধৰিব কৈছে। ইয়াতে কৈছে মৰিমে যেতিয়া ঈশ্বৰৰ দূতে আহিছিলে মৰিমৰ ওচৰত, তেওঁ দূতক প্ৰশ্ন কৰিছিলে যে মই কেনেকুৱা গৰ্ভৱতী হ'ম আৰু মানুহৰ আগত কি মই ক'ম। এনেকুৱা মৰিমে সুধিছিলে বা প্ৰশ্ন কৰিছিলে ঈশ্বৰৰ দূতক। তাতে ঈশ্বৰৰ দূতে কৈছে, তুমি হলি স্পিৰিটৰ দ্বাৰা এটি পুত্ৰ জন্ম দিব, আৰু সেয়ে হ'ব পবিত্ৰ আত্মা আমাৰ সকলো জীৱনৰ পৰা ধাৰগিলাক নিজৰ শক্তিশালীৰে লৈ পেলাই আমাক উদ্ধাৰ কৰিব বুলি ইয়াতে আমি তাতে এই দূতে তেওঁক কৈছে। তাতে দূতে উত্তৰ দি তেওঁক ক'লে, পবিত্ৰ আত্মা তোমাৰ ওপৰত আহিব আৰু সৰ্বে বা পৰি ঈশ্বৰৰ শক্তিৰে তোমাক ছাঁ দি ধৰিব। ইয়াতে কৈছে ঈশ্বৰৰ পবিত্ৰ হলি স্পিৰিটৰ দ্বাৰাই বা পবিত্ৰ আত্মাৰ দ্বাৰাই সেইটো তোমাৰ জীৱনত আহিব বুলি কৈছে। যোনটো নেকি আমাৰ যীশু খ্ৰীষ্টই জন্ম ল'ব তাৰ জীৱনত, সেইটো বুলি পবিত্ৰ আত্মাৰ যোগেদিহে হ'ব বুলি কৈছে। সেইটো নহয় যে কোনোবা বিয়া হোৱা বা সেনেকুৱা নহয়, কিন্তু হলি স্পিৰিটৰ পবিত্ৰ আত্মাৰ দ্বাৰা আহিব বুলি কৈছে। সেইটো জীৱনটো যোনটো নেকি জগতৰ সকলো পাপ লৈ পেলাই যেন আমাক উদ্ধাৰ কৰিব বুলি তেওঁৰ জীৱনত আহিব বুলি কৈছে। ঈশ্বৰৰ শক্তি তোমাক ছাঁ দিয়া হ'ব, ঈশ্বৰৰ শক্তিৰ দ্বাৰাই তোমাক দিয়া হ'ব বুলি কৈছে। তাতে মৰিমে
এই হেতুকে সেই পবিত্ৰ গৰ্ভফল নাই ঈশ্বৰ পুত্ৰ বুলি প্ৰখ্যাত হ'ল আৰু চোৱা তোমাৰ জ্ঞানটি এলিছাৰ জাপেতে বৃদ্ধকালটো পুত্ৰ গৰ্ভধাৰণ কৰিছে যিজনীক লোকে বাজি উলিছিল তেৱে গৰ্ভধাৰণ কৰিব এতিয়া 6 মাহ হ'ল আৰু সেইটো আমি পিছলৈ আৰু আপোনালোকে চাব যে কেনেকৈ যীশু খ্ৰীষ্ট আহিছিলে আৰু কেনেকৈ কি হ'ল মই সেইটো দি ফালে মই প্ৰাৰ্থনা কৰিম আৰু আমাৰ পাষ্টৰ আছে তেওঁলোকে চলাই নিব এই প্ৰগ্ৰামটো আহক আমি ঈশ্বৰলৈ মূৰ দুৱাম আৰু প্ৰাৰ্থনা কৰোঁ হালেলুয়া এটি মৰমীয়াল দয়া স্বৰ্গত থকা পিতৃ ঈশ্বৰ তোমাক ধন্যবাদ দিছোঁ প্ৰভু প্ৰভু এই সুন্দৰ সময় তুমি দিয়াৰ বাবে তোমাক ধন্যবাদ দিছোঁ প্ৰভু আৰু প্ৰভু আমি তোমাৰ আশীৰ্বাদ আৰু তুমি জগতলৈ আমাৰ কাৰণে আহিলে তোমাৰ হলি স্পিৰিটৰ দ্বাৰাই তুমি আমাৰ জীৱনত বা মৰিমৰ যোগেদি তুমি জন্ম হৈ পেলাই জগতক তুমি বাচাব আহিছিলে প্ৰভু তোমাক ধন্যবাদ দিছোঁ তাৰ কাৰণে প্ৰভু আমি তোমাৰ আগৰ যে পাপৰ যোগেদি হ'লেও তুমি আহি পেলাই আমাক পাপবিলাক উদ্ধাৰ কৰি তুমি মুক্তি কৰিলা তাৰ বাবে তোমাক ধন্যবাদ দিছোঁ প্ৰভু এই প্ৰগ্ৰামটো প্ৰভু তোমাৰ চৰণত ৰাখিছোঁ তুমি চলাই নিবা প্ৰভু আৰু তোমাৰ আশীৰ্বাদ বিচাৰিছোঁ আমি ইয়াতে যিমান লোক গোট খাইছে প্ৰভু তোমাৰ নামত সকলোৱে যেন আশীৰ্বাদ আৰু তোমাৰ আশীৰ্বাদেৰে ভৰপূৰ হোৱাকৈ তুমি সকলোকে চলাই নিবা আৰু ধৈৰ্যতা নম্ৰকৈ প্ৰভু তুমি সকলোকে ইয়াতে যোগ্য হ'বলৈ আৰু ঈশ্বৰৰ বাক্য শিকিবলৈ বা শুনিবলৈ তুমি সকলোকে দয়া কৰি আশীৰ্বাদ কৰি পেলাই তুমি চলাই নিবা প্ৰভু মই আশা কৰিছোঁ যেন সকলোৱে আশীৰ্বাদটো পাব বুলি আৰু সকলোৱে যেন ঈশ্বৰৰ বাক্য বুজি পাব বুলি মই আশা কৰিছোঁ প্ৰভু তোমাক ধন্যবাদ দিছোঁ আৰু এই প্ৰগ্ৰামটো প্ৰভু তুমি এই আৰম্ভৰ পৰা শেষলৈকে তুমি ভালদৰে চলাই নিবা প্ৰভু যাতে প্ৰত্যেকে যেন আমাৰ জীৱনত ভৰপূৰকৈ তোমাৰ আশীৰ্বাদ গেলা যেন বুজি পাব পৰাকৈ তোমাৰ দয়া আৰু আশীৰ্বাদ বিচাৰিছোঁ প্ৰভু এই সকলো প্ৰাৰ্থনা প্ৰভু তোমাৰ উদ্ধাৰকৰ্তা যীশু খ্ৰীষ্টৰ নামত শুনিছোঁ আমেন হেল্ল' আমাৰ ইভাঞ্জেলিষ্ট অজিত বৰক ধন্যবাদ দিছোঁ তেখেতৰ দ্বাৰাই মানে বাইবেল ৰিডিং আৰু অপেনিং প্ৰেয়াৰটো লোৱাৰ কাৰণে বহুত ধন্যবাদ দিছোঁ এতিয়া সময়টো প্ৰেইজ এণ্ড ৱৰ্শ্বিপৰ টাইম আছিল কিন্তু আজি সময়টো বহুত বেছি গুচি গ'ল মানে 11টাত আমি টাইম দিছিলোঁ কিন্তু 11টা নহয় এতিয়া 12:30 বেছি হৈ গৈছে গতিকে টাইম নোহোৱাৰ কাৰণে আমি এই প্ৰেইজ এণ্ড ৱৰ্শ্বিপ হেৰিটো সময়টো নলওঁ এতিয়া ৱেলকাম এড্ৰেছ আমাৰ পাষ্টৰ নাথানিয়েল বসুমতাৰী তেখেতে ল'ব আমাৰ মণ্ডলীৰ যিমানখিনি মেম্বাৰ আহিছে নিউ লাইফ চাৰ্চৰ গুৱাহাটীৰ মেম্বাৰবিলাক আৰু বেলেগ বেলেগ ঠাইৰ পৰা বেলেগ বেলেগ জেগাৰ পৰা যিমানখিনি আহিছে সেই সকলোক ৱেলকাম কৰিব আৰু সিহঁতক ধন্যবাদ দিব গতিকে আমাৰ পাষ্টৰ নাথানিয়েল বসুমতাৰী তেখেতে তেওঁ সময়টো ল'ব जय मसीह जय मसीह थोड़ा जोर से बोलेंगे जय मसीह जय मसीह हम लोग जैसा जय मसीह जैसा बोला जैसा कि हम लोग कोई दुख के जगह में जा रहे हैं लेकिन हम लोग आज दुख का समय में नहीं है ना हम लोग दुनिया का सबसे आनंद का जीवा समय में आया है जॉयस डे पता नहीं हिंदी बोलेंगे ना आसामीज बोलेंगे हिंदी आसामीज थोड़ा थोड़ा है ना আমি সবতকৈ আনন্দ এটা দিনত আমি আজি আছো গতিকে আমি জয় মাসি ক'লে কিবা এটা ক'লে মানে দুখ লগাকৈ ক'ব নালাগে ন हम लोग अपना दुखी में रहा जैसा नहीं बोलना चाहिए हम लोग अपना जो अंदर से जो खुशी है उसको लोग देखना चाहिए वैसा हम लोग बोलना चाहिए जो भी करे ठीक है এই সময়ত আমি আলহী আদৰি ল'বলৈ বিচাৰিছোঁ আলহী আদৰি ল'বলৈ আমি আমাৰ লগত যিবিলাক মণ্ডলীত সংযোগ হৈ থকা ব্যক্তিসকলে আছে তেওঁলোকে আহি দিছে আহি দিয়াৰ কাৰণে ধন্যবাদ দিছোঁ जो लोग हमारे चर्च से जो जोड़ा हुआ है वो लोग भी आया है उन लोग के लिए हम लोग
बहुत बहुत खुशी है और आप लोग को हम लोग हमारे हृदय से क्या बोलेंगे उसको वेलकाम किया है और যিসকলে আমাৰ ওচৰ চুবুৰীয়া চাহ চিনাকি আমাৰ লীলা বাইদেউহঁতে আছে আমাৰ আংকল কুকি আছে আৰু আমাৰ দাদা নামটো পাহৰিলোঁ সৰি বেয়া নাপাব गोस्वामी दा से हमारे जोशुआ भैया आया है और मणिपुर से भी हम लोग का अंकल आंटी लोग हैं भाई लोग हैं तो आप लोग सबको बहुत बहुत धन्यवाद आप लोग हम लोग का साथ ऐसा ये क्रिसमस के समय में एक साथ हो पाया इसीलिए बहुत धन्यवाद এনেকুৱা একত্ৰিত হোৱাৰ কাৰণে আমাৰ লগত আৰু আমাৰ বাইদেউ এজনী আছে হেমলতা চৌধুৰী তেখেতক আমি আদৰি লৈছোঁ बहुत बहुत धन्यवाद ऐसा हम ज़्यादा समय नहीं लेना चाहते क्योंकि अभी खाने का समय आ रहा है खाना हम लोग मेरा दिमाग में आ रहा है कब खाने मिलेगा मुझे इसलिए हम ज़्यादा समय नहीं लेगा बहुत बहुत धन्यवाद সঁচাকৈ ঈশ্বৰে সকলোৰ জীৱনত আশীৰ্বাদ দিয়ক আৰু অহা বছৰ যিটো নতুন বছৰ আহিব সেই নতুন বছৰ যেন সকলোৰ জীৱনত এটা আনন্দৰ জীৱন হয় এটা খুশি জীৱন যেন হয় এটা শান্তিপূर्ण জীৱন যেন হয় তেনেকৈ ঈশ্বৰে সকলোৰ জীৱনত আশীৰ্বাদ দিয়ক आने वाला साल जो अभी एक सप्ताह के बाद नया साल में हम लोग देखेंगे नया साल हर आदमी का जीवन में हर आदमी का परिवार में शांति और कुशल होने के लिए मैं कामना करता है और परमेश्वर हर परिवार में हर आदमी का जीवन में प्रभु आशीष दे शांति रहे प्रभु का शांति हर परिवार में रहे तो हम लोग कार्यक्रम में आगे बढ़ते जाएंगे स्पेशल सॉन्ग अपना वॉरियर এতিয়া স্পেচিয়েল কেৰল সং নিমৰিলা এণ্ড কৰমবীৰ সেই দুটাই আহি ঈশ্বৰক ধন্যবাদ দিয়ক ঈশ্বৰক ঠিক আছে Merry Christmas to you all. Merry Christmas. We are so blessed to celebrate the birth of our Lord Savior Jesus Christ with the leaders and members of New Life Church. Looking forward to having a blessed Christmas fellowship with you all. We will be singing in English. The song is called Seeking for Me. Jesus, my Savior, to Bethlehem came, born in a manger to sorrow and shame. Oh, it was wonderful, blessed be His name, seeking for me, for me, seeking for me, for me, seeking for me, for me. Oh, it was wonderful, blessed be His name, seeking for me, for me. Jesus, my Savior, on Calvary's tree, paid the bread that and my soul He set free. Oh, it was wonderful, how could it be, dying for me, for me. Dying for me, for me, dying for me, for me. Oh, it was wonderful, how could it be, dying for me, for me. Jesus, my Savior, the same as of old, while I was wandering out far from the fold, gentle and long He had pled with my soul, calling for me, for me, calling for me, for me, calling for me, for me. Gentle and long He had pled with my soul, calling for me, for me. Jesus, my Savior, shall come from
the promise as weary years fly. Oh, I shall see him descend from the sky, coming for me, for me, coming for me, for me, coming for me, for me. Oh, I shall see him descend from the sky, coming for me, for me, coming for me, for me. May God bless us all. Thank you. ঈশ্বৰক বহুত ধন্যবাদ দিছোঁ। লগতে নেমৰিলা আৰু কৰমবীৰ সিহঁতৰ ওপৰতো ঈশ্বৰে আশীৰ্বাদ কৰক, সিহঁতকে বহুত ধন্যবাদ দিছোঁ। এতিয়া আকৌ আৰু এটা স্পেচিয়েল ছং শুনিম আমি মেডাম জয়ন্তীমালা সিংহাৰ পৰা। তেখেতে শুনলে আন্টিনা ভুলবা বলে ওকে নাগাই বলে এতিয়া আপোনাৰ তাত ঠিক আছে। মেডাম জয়ন্তী তেখেতে সময়টো নল'ব বুলি কৈছে, কাৰণ সময়টো বহুত বেছি হৈ গৈছে, সেইকাৰণে সময়টো নল'ব। এতিয়া মই অকণমান সময় ল'ম। আমাৰ যিমান মণ্ডলীৰ মেম্বাৰবিলাক আছে সিহঁতকো আৰু বেলেগ ঠাইৰ পৰা যিমানবিলাক মেম্বাৰ আছে সিহঁতকো বহুত ধন্যবাদ দিছোঁ। ওৱান্স এগেইন আমাৰ জচুৱা ব্ৰাদাৰ জচুৱা তেখেতকো বহুত ধন্যবাদ দিছোঁ। মই এই সময়ত আমাৰ নতুনকৈ এপইণ্টমেণ্ট কৰা মিছনাৰী আমাৰ ইভাঞ্জেলিষ্টৰ মানে হেৰি কৰিব খুজিছোঁ, সকলোৰে আগত চিনাকি কৰিব বিচাৰিছোঁ। অকণমান থিয় হওক। তেখেতৰ নাম হ'ল আমাৰ ইভাঞ্জেলিষ্ট অজিত বড়ো। তেখেতে 2024 পৰা জানুৱাৰীৰ পৰা আৰম্ভ কৰি তেখেত নিউ লাইফ চাৰ্চ গুৱাহাটীত ঈশ্বৰৰ কাম কৰি থাকিব। He will work for God and he will give service to the God. যেনে হওক, মই আজি এই খ্ৰীষ্টমাছৰ দিনত মই এটা গিফ্ট দিব খুজিছোঁ, কাৰণ আমাৰ নতুন মিছনাৰী যেতিয়া, নতুন ইভাঞ্জেলিষ্ট যেতিয়া, মোৰ ফালৰ পৰা ঈশ্বৰে যেন আশীৰ্বাদ কৰে। ঈশ্বৰৰ কাৰ্য কৰিবলৈ যাওঁতে বাইবেল কি চব লগত লৈ যাব লাগে, সেইকাৰণে মই এটা বেগ তেখেতক গিফ্ট দিব বিচাৰিছোঁ। আমাৰ বোৱাৰী যদি তাই নিমৰিলা তেখেতে আনি কিনে দি দিব। থেংক ইউ ছ' মাছ, থেংক ইউ। ঠিক আছে, এতিয়া নেক্সট প্ৰগ্ৰামত কি হ'ব? মোৰ সাক্ষ্য টেষ্টিমনি ফ্ৰম দীনেশ ব্ৰহ্ম। এনাই খ্ৰীষ্টিয়ান হ'লে সঁচাকৈয়ে মানে এটা নিজৰ এটা টেষ্টিমনি থাকে। কেনেকৈ মানে ঈশ্বৰক পালে, কেনেকুৱা ধৰণত মানে ঈশ্বৰে মোৰ জীৱনত কাম কৰিলে, তেনেকুৱা ধৰণৰ বহুতো কাম কৰে। গতিকে মোৰ জীৱনতো তেনেকুৱা। মইতো আগতে হিন্দু আছিলোঁ। হিন্দু মানে মোৰ টাইটেলটোৱে মানে হিন্দু টাইটেল, দীনেশ ব্ৰহ্ম। ব্ৰহ্ম মানে কি? ব্ৰাহ্মণৰ নিচিনা, নহয় জানো? ব্ৰাহ্মণৰ কাম কৰা পুৰোহিত এটা, তেনেকুৱা আছিলোঁ সৰুৰ পৰা। কিন্তু ঈশ্বৰে মোৰ আত্মাত কেনেকৈ কাম কৰিলে, কেনেকৈ খ্ৰীষ্টিয়ান হ'লোঁ, সেইটোৰ বিষয়ে মই টেষ্টিমনি দিম আপোনালোকৰ ওচৰত। মই মানে সৰু কালৰ পৰাই এনেকুৱা ঘৰৰ সকলোবিলাক পৰিয়ালবৰ্গৰ লগত মৰমে থকা, সকলোৱে মানে ভাল পোৱা, তেনেকুৱা ধৰণৰ ল'ৰা আছিলোঁ। আৰু ঘৰৰ ভিতৰত মানে ক'বলৈ গ'লে আমাৰ পৰিয়ালত যিমান আছিল, বাহিৰৰ কথা কোৱা নাই মই, আমাৰ পৰিয়ালৰ যিমানখিনি ল'ৰা ছোৱালীবিলাক আছে সেই সকলোৰে ওপৰত মোৰ মানে ভাল শিক্ষাটো মোৰ ভাল আছিল। মানে সদায় ফাৰ্ষ্ট তেনেকুৱা, চব ক্লাছতে ফাৰ্ষ্ট পোৱা তেনেকুৱা আছিল। মানে ক্লাছ 4ৰ পৰা আৰম্ভ কৰি মই ক্লাছ 9লৈকে তেনেকৈ ফাৰ্ষ্ট ছেকেণ্ড তেনেকৈ মানে লৈ আহিছোঁ। হাইস্কুলত তেনেকৈ ফাৰ্ষ্ট ছেকেণ্ড তেনেকৈ লৈ আহিছোঁ।
কিন্তু মোৰ অলপ যেতিয়া মানে হাইস্কুলত পঢ়োঁ তেতিয়াৰ পৰা মোৰ এটা বেয়া অভ্যাস এটা মোৰ জীৱনত আহি গ'ল। কি হ'ল মানে সকলোৱে জানে যে বড়ো মানুহবিলাকে মানে হেৰি খায়, কি বুলি কয়, ভটকা যে খায়, ভটকা মানে নিচাত মানে হেৰি হৈ থাকে বড়ো মানুহবিলাক। আগৰ বড়ো মানুহবিলাকতো বহুত হেৰি খাইছিল, নিচা বহুত খাইছিল, মানে নিচা নহ'লে নহয় তেনেকুৱা। এতিয়াও মানে আপোনালোকে বড়ো ঘৰত গ'লে চবেই মানে হেৰি বনোৱা দেখা পাব, মদ বনোৱা না, তেনেকুৱা ধৰণৰ মানে অভ্যাস এটা হৈ গ'ল যে মই মানে ভটকা নহ'লে নহয়, তেনেকুৱা মানে মদ নাখালে নহয়, তেনেকুৱা ধৰণৰ মোৰ জীৱনত হেৰি হৈ গ'ল। গতিকে তেনেকৈ বেছিকৈ হয়। ক্লাছ 10 পাছ কৰাৰ পাছত আকৌ আমাৰ সময়ত হেৰি আছিল, ইণ্টাৰমিডিয়েট বুলি হেৰি আছিল, সেইটো পাছ কৰাৰ পাছত ইণ্টাৰমিডিয়েট পাছ কৰাৰ পাছত আকৌ হেৰি কি বুলি কয় BSc ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰত তেনেকৈ যেতিয়া পঢ়িলোঁ তেতিয়া হঠাতে মোৰ মানে এটা এপইণ্টমেণ্ট পালোঁ, কিহত মানে পোষ্টেল ডিপাৰ্টমেণ্টত। পোষ্টেল ডিপাৰ্টমেণ্টত এপইণ্টমেণ্ট কৰাৰ পাছত মই ক'ত পঢ়িলে, মণিপুৰত পঢ়িলোঁ। আৰু মণিপুৰত কি হয়, মণিপুৰত চবচে বেছি এই খোৱা বস্তুটো বেছি পোৱা যায়। আৰু মণিপুৰত এনেকুৱা বস্তু যিটো খালে মানে বেছি হেৰি হয় আৰু কি বুলি কয়, ষ্ট্ৰং হয় আৰু মানে তাত মানে অভাৱ নাই তেনেকুৱা হেৰি এই খোৱা বস্তুটো, মদ বোলা বস্তুটো। তেতিয়া তাত মানে এতিয়া মই পোষ্টেল ডিপাৰ্টমেণ্টত যেতিয়া ছাৰ্ভিচ পালোঁ তেতিয়াতো মোৰ আকৌ টকা পইচা যিমান পকেটৰ পৰাই হ'ল। আগতে মোৰ মা দেউতাকৰ পৰা লৈ কিনে হেৰি কৰিছিলোঁ, তেতিয়া কম খাইছিলোঁ। যেতিয়া মানে মই নিজে মানে অৰ্জন কৰিলোঁ, নিজে মানে টকা পালোঁ, তেতিয়া মোৰ ফুটানিটো বেছি হৈ গ'ল। মানে বেছি খাব লাগে আৰু তেনেকুৱা ধৰণৰ বেছি খাব লাগে আৰু ডেইলি মাছ মাংস তেনেকৈ খাব লাগে, তেনেকুৱা ধৰণৰ মোৰ হেৰি হেবিটটো হৈ গ'ল। তেনেকৈ হয় বেছি অত্যাচাৰ হৈ গ'ল। অত্যাচাৰ হোৱাৰ পাছত মই অলপ শ্বৰ্টকৈ কওঁ, মানে এনেকৈ ক'লেতো মানে বহুত সময় লাগিব আৰু আজি সেই ভাত খোৱাটোও নহ'ব, পূৰা টেষ্টিমনিটো ক'লে ভাত খোৱাটোও নহ'ব। গতিকে মই অলপ শ্বৰ্ট কৰি কওঁ। I am making short my testimonies, because if I broadly say, then it will we will not get Christmas feast. गतिके हम ये पूरा अच्छा से बोलने से तो खाना भी नहीं खाने चाहिएगा, वो 4-5 बज जाएगा। तो এনেকৈ হৈ মানে যেতিয়া বাঢ়ি গ'ল তেতিয়া ডেইলি মানে গধূলি মই খোৱাটো আৰম্ভ কৰিলোঁ। ডেইলি গধূলি মাছ মাংস তেনেকৈ খোৱা আৰম্ভ কৰাত হঠাতে মোৰ তেতিয়া কিমান আছিল, মই তেনেকৈ পোষ্টেল ডিপাৰ্টমেণ্টত এণ্ট্ৰি হোৱাটো 1973 মই এপইণ্টমেণ্ট হৈছোঁ আৰু জুন জুলাই মাহত হৈছিলোঁ। 1993 মোৰ সেই হেৰিটো হৈছে, মোৰ যিটো মানে বেয়া অৱস্থা, মানে বেছিকৈ খাই মোৰ মানে হেৰি শৰীৰটো বেয়া হৈ গ'ল। তাৰপাছত বিৰাট ডাঙৰ বেমাৰ এটা হৈ গ'ল মোৰ। বিৰাট ডাঙৰ বেমাৰ মানে কেনেকুৱা বেমাৰ, মোৰ হাত ভৰি শৰীৰ চববিলাক মানে লাহে ক'লা হৈ আহিছে আৰু দুৰ্বল হৈ আহি আছোঁ। একদম ক'লা, মানে লাহে ক'লা হৈ আহিছোঁ আৰু হাত ভৰিও মানে দুৰ্বল হৈ আছোঁ। তাৰপাছত মই লৰিব নোৱাৰা তেনেকুৱা ধৰণৰ বেমাৰ হৈ গৈছোঁ মোৰ। যেতিয়া মানে কথা কোৱা বা হেৰি কাম কৰা বা কোনো শক্তি নোহোৱা হৈ গ'লে তেতিয়া কি বুলি কয়, মই ডাক্তৰৰ ওচৰত গ'লোঁ আৰু বহুত ডাক্তৰক দেখালে, এটা দুটা ডাক্তৰৰ কথা নহয়, বহুত ডাক্তৰক দেখুৱাইছোঁ। আৰু ডাক্তৰে প্ৰথমতে মোক যিমানবিলাক ঔষধ দিছিল, যিমানবিলাক মেডিচিন দিছিল সেইবিলাক খালোঁ। তেনেকৈ লৈ খাই বহুত মাহ হৈ গ'ল, বহুত হেৰি হৈ গ'ল, 2 বছৰমান হৈ গ'ল। তেতিয়া 1993 যেতিয়া ছেপ্টেম্বৰ অক্টোবৰ মাহ যেতিয়া আহে, তেতিয়া মানে ডাক্তৰে ক'লে যে আপোনাৰ বেমাৰৰতো ঔষধে নাই বুলি ক'লে, আপোনাৰ বেমাৰৰ ঔষধ এতিয়া নাই বুলি ক'লে।
हम जो बीमार में हम पड़ा है वो बीमार का मेडिसिन है वो भी नहीं है बोल के बोला है। वो मेडिसिन नहीं है वो कैसे ठीक होगा ऐसे बोला। मेडिसिन নাই বুলি যেতিয়া কলে যেতিয়া মানে ঔষধে নাই বুলি ক'লে তেতিয়া মোৰ অন্তৰ কি আহিল বোলো মই এতিয়া মৰিবই লাগে। মই যে এতিয়া মৰিমে মোৰ আৰু জীয়াই থকা হেৰিটো নাই আৰু হেৰিটো মোৰ লাইফটো আৰু স্পইল হৈ গৈছে পুৰা শেষ হৈ যাব। এতিয়া মই এটা চিন্তা কৰিলোঁ ডাক্তৰৰ যদি ঔষধ নাই বা ডাক্তৰে যদি ভাল কৰিব নোৱাৰে তেতিয়াহ'লে কোনে ভাল কৰিব? কোনে ভাল কৰিব? কেনেকৈ ভাল হ'ব? कैसे हमारा बीमारी ठीक होगा? वही हम माइंड में हमारा माइंड में आया है। डॉक्टर का पास में मेडिसिन नहीं होने से हमारा बीमारी कैसे ठीक होगा? क्या करना चाहिए? वो सब हमारा दिल में आ गया। तब तो हम सोचा है हाँ एक बात तो हम सुना है स्वतः से सुना है সৰু কালৰ পৰা মই শুনিছোঁ কি কোনেও একো কৰিব নোৱাৰাটো ঈশ্বৰে সব কিছু কৰিব পাৰে। কোনেও একো কৰিব নোৱাৰা বস্তুটো ঈশ্বৰে কৰিব পাৰে। তেনেকুৱা সকলোৱে শুনিছিলে নাই এই কথাটো? মানুহে কৰিব নোৱাৰা কামটো ঈশ্বৰে কৰিব পাৰে। হালেলুয়া। এইটো কৈছেনে নাই? সকলোৱে শুনিছে না? মানুহে কৰিব নোৱাৰা কামটো ঈশ্বৰে কৰিব পাৰে। সেইকাৰণে মই 1993 ঈশ্বৰক বিচাৰি ফুৰিলোঁ। কেনেকুৱা ধৰণৰ বিচাৰিছোঁ আপোনালোকক বহলকৈ কওঁ। সেই সময়ত মই হিন্দু আছিলোঁ। সেই সময়ত মই হিন্দু ধৰ্মই পালন কৰিছিলোঁ। সেই গতিকে মই সৰ্বপ্ৰথমে একদম ৰাতিপুৱাই 4:30 4:30 বা 5টাৰ সময়ত মই মন্দিৰত গৈছিলোঁ। মন্দিৰত গৈ প্ৰাৰ্থনা কৰিছিলোঁ, প্ৰভু তুমি যদি সঁচাকৈয়ে মানুহক ত্ৰাণকৰ্তা ঈশ্বৰ হয় তেতিয়াহ'লে মোক এটা ইংগিত দিয়া, মোক এটা চাইন দিয়া যাতে মই তোমাক আৰাধনা কৰিব পাৰোঁ, যাতে তোমাৰ সেৱা মই কৰিব পাৰোঁ। সেইবুলি মন্দিৰত গৈছিলোঁ। তাৰপাছত আকৌ নেক্সটত গৈছিলোঁ কি মছজিদ, মুছলমানবিলাকৰ মছজিদত গৈছিলোঁ। সেই একেদিনাই ৰাতিপুৱাই গৈ মানে মন্দিৰত গৈ মই প্ৰাৰ্থনা কৰিলোঁ। একো ৰিপ্লাই নাহিল, উত্তৰ নাহিল। তাৰপাছত মই মছজিদত গ'লোঁ। মছজিদত গৈ মই প্ৰাৰ্থনা কৰিছোঁ, প্ৰভু তুমি যদি সঁচাকৈ ত্ৰাণকৰ্তা ঈশ্বৰ হোৱা, তুমি যদি মানুহক বচাব পৰা ঈশ্বৰ হোৱা তেতিয়াহ'লে মোক এটা চাইন দিয়া, মোক এটা ইংগিত দিয়া যাতে মই আপোনাৰ সেৱাও কৰিব পাৰোঁ, আপোনাক আৰাধনাও কৰিব পাৰোঁ। সেইবুলি প্ৰাৰ্থনা। তাৰপাছত সেই মছজিদৰ পৰাও মানে হেৰি নাহিল, কোনো ৰিপ্লাই নাহিল, কোনো উত্তৰ নাহিল। আকৌ নেক্সট টাইমত মই উত্তৰ নোপোৱাৰ কাৰণে আকৌ চাৰ্চত গ'লোঁ। চাৰ্চতো মই তেনেকৈ প্ৰাৰ্থনা কৰিলোঁ, প্ৰভু ঈশ্বৰ তুমি যদি সঁচাকৈ ঈশ্বৰ হোৱা, সঁচাকৈ যদি ত্ৰাণকৰ্তা ঈশ্বৰ হোৱা তেতিয়াহ'লে মোক এটা ইংগিত দিয়া বা মোক এটা চাইন দিয়া যাতে মই তোমাৰ সেৱা কৰিব পাৰোঁ বা তোমাৰ আৰাধনা কৰিব পাৰোঁ। তেনেকৈ ফাৰ্ষ্ট দিনত তেনেকৈ প্ৰাৰ্থনা কৰি গ'লোঁ, কোনো ৰিপ্লাই নাপালোঁ। মন্দিৰৰ পৰাও কোনো ৰিপ্লাই নাহিল, মছজিদৰ পৰাও কোনো ৰিপ্লাই নাহিল, চাৰ্চৰ পৰাও কোনো ৰিপ্লাই নাহিল। ঠিক তেনেকৈ নেক্সট দিনা আকৌ মই গ'লোঁ, আকৌ সেই একেইটা প্ৰাৰ্থনা কৰিলোঁ। মন্দিৰত আগতে গৈছোঁ, তাত প্ৰাৰ্থনা কৰিছোঁ, প্ৰভু তুমি যদি ঈশ্বৰ হোৱা তেতিয়াহ'লে মোক ৰক্ষা কৰা, তুমি যদি সঁচাকৈ ত্ৰাণকৰ্তা ঈশ্বৰ হোৱা তেতিয়াহ'লে এটা মোক ইংগিত দিয়া, এটা মানে চাইন দিয়া যাতে মই তোমাক সেৱা কৰিব পাৰোঁ, তোমাক বুজিম, তোমাক সেৱা কৰিম।
কিন্তু ছেকেণ্ড দিনাও তাৰ পৰা কোনো ৰিপ্লাই নাহিল। আকৌ মছজিদতো গ'লোঁ, সি তেনেকুৱাই প্ৰাৰ্থনা কৰিলোঁ, ছেম প্ৰাৰ্থনা মই কৰি আছোঁ। তেনেকৈ প্ৰাৰ্থনা মছজিদৰ পৰাও ক'লোঁ, মছজিদৰ পৰাও কোনো ৰিপ্লাই নাহিল। মছজিদ জানে না মুছলিমবিলাকৰ যিটো হেৰি। তাৰপাছত আকৌ চাৰ্চত গ'লোঁ, চাৰ্চত গৈ তেনেকৈ প্ৰাৰ্থনা কৰিলোঁ, কিন্তু ছেকেণ্ড দিনাও মানে কোনো ৰিপ্লাই নাহিল, কোনো উত্তৰ নাপালোঁ। ঠিক তেনেকৈ থাৰ্ড দিনা আকৌ তেনেকৈ গ'লোঁ মই, একদম ৰাতিপুৱা 4টা, 4:30 মানত উঠি, ঘৰৰ মানুহে কোনো নাজানে মই যে উঠি গৈছোঁ। তেনেকৈ বিচনাৰ পৰা উঠি কেনে মই যে ঈশ্বৰক বিচাৰি আছোঁ, কোন ত্ৰাণকৰ্তা ঈশ্বৰ হয় বুলি মই যে বিচাৰি আছোঁ, ঘৰৰ কোনো মানুহে নাজানে। খালি মই দুখত পৰিছোঁ যেতিয়া, মই যেতিয়া মানে মোক ঈশ্বৰটো লাগেই বুলি যেতিয়া মই চিন্তা কৰিছোঁ, খালি মোৰ চিন্তা লৈ তেনেকৈ মন্দিৰ, মছজিদ আৰু চাৰ্চত গৈছোঁ। ছেকেণ্ড দিনাও তেনেকৈ মই প্ৰাৰ্থনা কৰি ক'লোঁ, কিন্তু কোনো ৰিপ্লাই নাই। আকৌ থাৰ্ড দিনাও মই মানে এৰি দিয়া নাই, কোনোবা এজনতো ত্ৰাণকৰ্তা ঈশ্বৰ হ'ব। কাৰণ আমি সৰুৰ অৱস্থাৰ পৰাই আমি শুনিছোঁ যে মানুহে কৰিব নোৱাৰা বা ডাক্তৰে কৰিব নোৱাৰা কাম ঈশ্বৰে কৰিব পাৰে বুলি। গতিকে সেই মই এৰা নাই, মই তেনেকৈ হেৰি কি বুলি কয় মন্দিৰত আৰু মছজিদত আৰু চাৰ্চত তেনেকৈ থাৰ্ড দিনাও তৃতীয় দিনাও মই গৈ প্ৰাৰ্থনা কৰিলোঁ, কোনো ৰিপ্লাই নাপালোঁ। তাৰপাছত 4 দিন যেতিয়া হ'ব, মই একদম মনত চিন্তা কৰিছোঁ, আজি যদি ঈশ্বৰক নাপাওঁ, আজি যদি ঈশ্বৰৰ পৰা কোনো চাইন নাহে বা কোনো ধৰণৰ ইংগিত যে নাপাওঁ, তেতিয়াহ'লে এই জগতত ঈশ্বৰ নাই বুলি ভাবিব লাগিব। চিন্তা কৰি মোৰ হৈছোঁ, এই যে আমি যে ঈশ্বৰ ঈশ্বৰ বুলি কৈছোঁ, সেই ঈশ্বৰ জগতত নাই বুলি ভাবিব লাগিব বুলি মই চিন্তা কৰি 4 দিনৰ দিনা 4th ডে যেতিয়া মই গ'লোঁ, তেতিয়া আকৌ সেই আগৰ নিচিনা মন্দিৰত প্ৰাৰ্থনা কৰিলোঁ, কোনো ৰিপ্লাই নাপালোঁ। মছজিদত প্ৰাৰ্থনা কৰিলোঁ, কোনো ৰিপ্লাই নাপালোঁ। কিন্তু যেতিয়া মই চাৰ্চত প্ৰাৰ্থনা কৰিলোঁ, তেতিয়া মোক ঈশ্বৰে ৰিপ্লাই দিলে, উত্তৰ দিলে। কেনেকুৱা উত্তৰ দিলে? মোৰ শৰীৰত যেন মই যেতিয়া প্ৰাৰ্থনা কৰোঁ, প্ৰভু তুমি যদি সঁচাকৈয়ে পৰিত্ৰাণকৰ্তা ঈশ্বৰ আছা, হয় সঁচাকৈ তুমি যদি ঈশ্বৰ হয়, তেতিয়াহ'লে তুমি মোক এটা ইংগিত দিয়া, তুমি চাইন দিয়া, যাতে মই তোমাক বুজিব পাৰোঁ, যাতে তোমাক মই সেৱা কৰিব পাৰোঁ। এই বুলি যেতিয়া মই প্ৰাৰ্থনা কৰি যেতিয়া শেষ কৰিলোঁ, তেতিয়া এনেকুৱা এটা মোৰ হেৰিত আহিল, মোৰ মাথাৰ পৰা যেন কোনোবাই পানী ঢালি কিনে মোৰ গোটেই শৰীৰটো একদম ঠাণ্ডা কৰি দিছে। মোৰ গোটেই শৰীৰটো যেন মাথাত যেন কোনোবাই পানী ঢালি কিনে দি মোক যে পানী ঢালিলে যে ঠাণ্ডা হয়, ঠাণ্ডা পাওঁ আমি, ঠিক তেনেকুৱা ধৰণৰ মানে ঠাণ্ডাৰ ভাৱটো মোৰ শৰীৰত আহিল। আৰু মোৰ যিমানখিনি দুৰ্বল আছোঁ, মই যিমানখিনি দুৰ্বল আছোঁ, সেই দুৰ্বলতা মোৰ হেৰিৰ পৰা, শৰীৰৰ পৰা গুচি যোৱা যেন লাগিছে। এনেকুৱা ধৰণৰ মানে ঈশ্বৰে মোৰ জীৱনত কাম কৰিলে। যেতিয়া তেনেকুৱা চাইন, যেতিয়া তেনেকুৱা চিহ্নটো মই পালোঁ, তেতিয়াই মই বুজিলোঁ যে আচল ঈশ্বৰটো মই মানে আৰাধনা কৰিব লগা, মই মানে গ্ৰহণ কৰিব লগা, মই বিশ্বাস কৰিব লগা ঈশ্বৰ সেইজনে হ'ব বুলি মই সেইদিনাৰ পৰা মই এই খ্ৰীষ্টিয়ানিটিটোৰ লগত গ্ৰহণ কৰিলোঁ। তেনেকৈ মই কেনেকুৱা ধৰণত মানে ঈশ্বৰটো পালোঁ, এইটো টেষ্টিমনি মই আপোনালোকক ক'লোঁ। এইটো মানে ঈশ্বৰক বহুত ধন্যবাদ কৰিব লগা কথা। এনেকুৱা যদি কাম ঈশ্বৰে মোৰ জীৱনত নকৰিলহেঁতেন, তেতিয়াতো মই 1993 বা 94, 95ৰ ভিতৰতে মৰি মোৰ শৰীৰ চব শেষ হৈ গ'লহেঁতেন। এতিয়া মই সুস্থ আৰু সবল, এতিয়া মানে বেমাৰ বোলা বস্তুটো মোৰ শৰীৰত নাই বুলি ক'ব লাগিব এক প্ৰকাৰে।
তেনেকুৱা ধৰণৰ যিটো মানে ঈশ্বৰৰ যি দয়া, ঈশ্বৰৰ যি মৰম মোৰ ওপৰত ৰাখি মোক তেনেকৈ ঈশ্বৰে ৰক্ষা কৰিলে। আৰু তেতিয়াৰ পৰা সেই 1993 অক্টোবৰ মাহত মই কি বুলি কয় ঈশ্বৰক পালোঁ। আৰু তাৰপৰা মানে লাহে লাহে মই বাপ্তাইছো লৈ কিনে তেনেকৈ ঈশ্বৰত এই 93 পৰাই মই মানে এতিয়ালৈকে খ্ৰীষ্টৰ কামটো কৰি আছোঁ। হালেলুয়া। ঈশ্বৰে মোৰ জীৱনত তেনেকৈ কাম কৰিলে। সেইকাৰণে মই সকলোকে ক'ব খোজোঁ যে ঈশ্বৰ এটাই আছে। তেওঁৰ নাম হ'ল যীশু। যীশু নহ'লে কোনো পৰিত্ৰাণ পাব পৰা কোনো ঈশ্বৰ নাই বুলি আমি সকলোৱে জানিব লাগে, সকলোৱে বুজিব লাগে। গতিকে এইখিনি টেষ্টিমনি দিয়ে মই মোৰ টেষ্টিমনিটো শেষ কৰোঁ। সকলোৰে ওপৰত ঈশ্বৰে আশীৰ্বাদ কৰক। আমেন। আচ্ছা, ঠিক আছে। এতিয়া আমাৰ ইয়াত হেমলতা চৌধুৰী বুলি আমাৰ মেডাম আছে। তেখেতে বোলে টেষ্টিমনি দিব খুজিছে। গতিকে তেখেতৰ সময় লওক এতিয়া। তাৰপাছত যদি কোনোবাই টেষ্টিমনি দিব খোজে ল'ব পাৰে। Is there anybody to say something or to give thanks to the Almighty Lord God? Then he can also take the time. Now it is for Hemlota Chaudhary. তেখেতৰ টেষ্টিমনিটো শুনা যাওক। Thank you. So, Merry Christmas to you all and a very happy, blessed New Year ahead, 2024. আপোনালোকে মই অলপ মিক্সচাৰ ভাষাতে ক'ম, অসমীয়া অলপ হিন্দী অলপ তেনেকৈ। তেওঁ যেনেকৈ টেষ্টিমনিটো শ্বেয়াৰ কৰিলে, ডেট ইজ অলছ' এইটো আমাৰ কাৰণে খুব এটা মানে ফেইথ বুষ্টাৰ বুলি ক'ব পাৰোঁ। আৰু আমি বেলেগৰ টেষ্টিমনিবিলাকো শ্বেয়াৰ কৰিব পাৰোঁ, যিবিলাকে মানে নতুনকৈ আহিছে ফেইথত, বা the one who still do not know us yet, know Christ yet. More testimony